हेलो फ्रेंड्स, কি খবৰ? মই নিজৰ আকৌ আহিলোঁ এটা ধুনীয়া ভিডিঅ' লৈ আৰু মই ওলাইছোঁ বজাৰ কৰিবলৈ, চব্জি বজাৰ। কাৰণ আজি হ'ল সানডে আৰু আমি গৈ আছোঁ বজাৰ কৰিব। মই আজি আপোনালোকক পামহিৰ বজাৰখন দেখাই দিম। মই আহিছোঁ পামহি বজাৰত। এইখন বজাৰত যোনে যোনে আহিছে জানে সকলোৱে, কাৰণ ইয়াতে চব কিলো চিষ্টেমতে ল'ব লাগে। ইমান ডাঙৰ বজাৰ এইখন। ইয়াতে আহিছোঁ বজাৰ কৰিব। চাওকচোন কিমান মানুহ, আজি ৰবিবাৰ যে সেইকাৰণে বহুত মানুহ হয়। আৰু ইয়াতে ঢেৰ চব্জি ওলাইছে, চব চব্জিয়ে ইয়াতে পায়। আমি অকণমান বজাৰ কৰি আছোঁ আৰু এয়া অথৰ্ব আহিছে আমাৰ লগত। আৰু এতিয়া আমি চব্জি ল'লোঁ, লৈ আমি আহি আছোঁ ঘৰত। ঘৰ পাই আহি মই ভাবিলোঁ আজি চাওমিন খাম। আকৌ মই বনাইছোঁ চাওমিন। এতিয়া মোৰ চাওমিনো ৰেডি হৈ গ'ল। এয়া চাওমিন ৰেডি। আৰু ৰবিবাৰ বুলি ৰাতিপুৱাৰ ভাগত ভাত খোৱাতকৈ কিবা এটা খালে ভাল লাগে। এয়া চাওমিন খাই আছোঁ, গোটেইকেইটা লৈছোঁ এনেকৈ খাবলৈ। আৰু চাওমিন খাই লৈ উঠি আহিলোঁ আকৌ মাৰ ঘৰত। মাৰ ঘৰত দিনৰ সাজ খাম। আৰু ইয়াতে মায়ে কাটি আছে লাওৰ আগ, ৰঙালাওৰ আগ দুটামান ভাজিব নেকি, কিবা কৰিব মায়ে বনাব। সেইকাৰণে ধুনীয়াকৈ লাওৰ আগ কাটি আছে। আকৌ মই ধৰি আছোঁ এইখন ডলাখন, মায়ে ইয়াতে থৈ আছে। এনেকৈ ৰঙালাওৰ আগ ঘৰৰে বস্তু, খাবৰ কাৰণে বৰ টেষ্টি হয়। আৰু এয়া মায়ে কাটি আছে, মই মাক হেল্প কৰি আছোঁ, ধৰি আছোঁ। মায়ে কাটি থৈ আছে। এনেকৈ মায়ে এইবিলাক কাটিলে, কাটি মেলি দিনৰ সাজো আমি গোটেইকেইটা লগ হৈ খাই দিলোঁ। আকৌ খাই উঠি গধূলি টাইমত এয়া মায়ে কৰি আছে, কঁঠাল ভাঙিছে আৰু কঁঠাল খাম এতিয়া আমি গোটেই মখাই। বতৰৰ বস্তু বতৰতে খাব লাগে ন, ইমান গৰম তথাপিতো কঁঠাল চবৰে প্ৰিয়। কঁঠাল খোৱা হৈ গ'ল। আৰু এতিয়া গধূলি চাহকাপ লৈছোঁ। এয়া কিহেৰে লৈছোঁ চাওক, কচুৰিৰে। গোটেইকেইটা চাহ তাহ খাই আজিৰ চানডেটো আমি এনেকেই কটালোঁ গোটেই দিন।